নমস্কাৰ দৰ্শকসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে ঘৰৰ অৱস্থা দেখি আপোনালোকে চক নাখাব। হয়, এইগিলাখান আমাৰ বান্দৰৰ ৰজাসকলে এইগিলাখান উৎপাত কৰি থৈ গৈছে। এইগিলাখান চব দলিছে, চব 1 কেজি আছিল। এনেকৈ আমাৰ তাৰমানে জুৰিবাৰ জোৰানত থকা নষ্ট ভষ্ট কৰি থৈ গৈছে আৰু এইগিলা গোটাই দলিছোঁ। যি নহওক, এইফালে মাংস ধুনীয়াকৈ ধুই আনিলে, এইফালে বিলাহী, পিঁয়াজ, আলু এতিয়া বনাব আৰু এইফালে ধনিয়াও আছে আৰু এনেকৈ মই আকৌ অলপ চালাড বনাই আছোঁ, যিহেতু ঘৰৰ কাম চলিয়ে আছে আমাৰ। আৰু সমান ৰন্ধা হৈছে তাৰমানে লিণ্টাৰ পাচি এটা ৰুমৰে আৰু কেইটাবা দখম আৰু এইফালে গোটেইখিনি এনেকৈ ধুই ফালে যিহেতু থৈ দিয়া বুলি কৈছোঁ যেন বনাব। আৰু এইফালে আমাৰ মোৰ হ'ল আঞ্জা টেষ্ট কৰাৰ টাইম, তাৰমানে বনোৱাখিনি দখাও নাই। এইফালে মাংসৰ কালাৰ চাওক, এইফালে দালি, চালাড, তাৰপিছত জলকীয়া ভাজি মানে আচাৰ বনাইছে আৰু নিমখ আৰু এনেকৈ দাদাহঁতক দিলোঁ। এইফালে আকৌ চব্জি বটা দালি, এইফালে আচাৰ জলকীয়া নিমখ এনেকৈ দিলোঁ আজি। আৰু আপোনালোকক চাই থাকক। এইফালে দালি তাৰমানে নেক্সট দিনা দেই এইগিলাখান। আৰু এইফালে গাহৰি মাংস, তাৰমানে সিদিনা এজনে আহিছিল দাদা। আৰু এইফালে গাহৰি মাংস, দাইল, পাপৰ ভাজি, চালাড এইফালে এনেকৈ দিলোঁ দাদাজনক। আৰু এইফালে আৰু এইখিনি এতিয়া খাবলৈ ওলাইছোঁ। এইফালে ৰাতিৰ কাৰণে এইখিনি অলপ থৈ দিছিলোঁ, এনেকৈ খালোঁ। আৰু ধুনীয়াকৈ পিছদিনা আকৌ ৰাতি ব্ৰইলাৰ মাংস আনিলে, তাৰমানে ফ্লাইটটো বন্ধ হৈ গ'ল। এইফালে পাপৰ আৰু দালিও আছে। এইফালে আকৌ আৰু তাৰে পিছদিনা আকৌ আনিছে গাইছে। এইফালে দালি, চব্জি, চালাড, মাংস এনেকৈ আকৌ মই এতিয়া চিপছ খাব ধৰিছোঁ। আৰু এইফালে আকৌ ৰাতি দালি, চব্জি, তাৰপিছত ভাজি। তাৰমানে দিনৰ ভিডিঅ', তাৰমানে ৰাতিৰ বুলি ভাবিছিলোঁ। আৰু এইফালে মই আৰু এইফালে আকৌ এইটো মঙলবাৰৰ আছিল, তাৰমানে এইফালে আচাৰ চালাড, তাৰপিছত চালাড মানে সেই আৰু খাৰ, আৰু এইফালে দালি আৰু চব্জি, আৰু এইফালে আকৌ মাংস, পিঁয়াজ, নেমু টেঙা, জলকীয়া, চালাড সেনেকৈ আছে। তাৰপিছত এইফালে মাহৰ দাইলিত আলু দিছে, এইফালে আচাৰ, তাৰপিছত চব্জি, চালাড আৰু মগু সেনেকৈ খালোঁ। তাৰপিছত এইটো ঠাণ্ডাৰ দিনৰে এটা ভিডিঅ' দেখিছিল। এইফালে চাহ, তাৰপিছত এইফালে কুকিজ নে কি সাতটা বিস্কুট বুলি কৈছিল আগৰ দিনৰ। এতিয়া নেট খাইছে। এইফালে আমাৰ গাঁৱৰে বৰমা এজনী আহিয়ে থাকে আমাৰ তাত, এনেকৈ খালোঁ বহি থাকে। জুইও ধৰি আছোঁ, জুই শালত বুলি কয় যি, জুই শালত চাহৰ বাতি মাৰি আছোঁ, তাৰমানে চাহৰ গিলাচ। এইফালে আকৌ মাছ আহিল, মাছ ৰাখিলে কাটি বাচি যেন বনাব। আৰু এইফালে গোল্লা নতুন ষ্টাইলৰ, তাৰমানে ৰৈয়ে গৈছিল ভিডিঅ'টো। এইফালে খাওঁ যেন ধুনীয়াকৈ লাল চাহেদি থচককৈ। এইফালে আটাকো দিলোঁ, আৰু এইফালে লগত ব্ৰেডো আছিল, ব্ৰেড দিবই পাইছিলোঁ, আকৌ দিলাক। তাৰপিছত এতিয়া মই খাবলৈ লৈছোঁ। মই ভাবিছিলোঁ কেক নেকি, নতুন দেখা পাই। তাৰপিছত কেক বুলিকে খালোঁ, যেন তোৰ ৰস একদম পলিয়া দি যেনে গম পালোঁ গোল্লা বুলি। যি কি নহওক, বাই বাই, ধন্যবাদ।